নমস্কাৰ, মই শবনম য়াসমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছে শীৰ্ষ সংবাদ। গুৱাহাটীৰ স্বাস্থ্য খণ্ডত বিপ্লৱ আনিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু GMCHৰ মাতৃ শিশু চিকিৎসালয় পৰিদৰ্শন কৰে। তেওঁ জানিবলৈ দিয়ে যে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ 80% কাম সম্পূৰ্ণ হৈছে আৰু 15 আগষ্টৰ ভিতৰত উদ্বোধন হ'ব। কলেজখনত বছৰি 100 গৰাকী ছাত্ৰ-ছাত্ৰী শিক্ষিত হ'ব আৰু 600 ৰোগীক সেৱা দিয়া হ'ব। GMCHত নিৰ্মাণাধীন 1000 বেডৰ মাতৃ শিশু চিকিৎসালয় অক্টোবৰত উদ্বোধন হ'ব। ইয়াৰ পাছত বৰ্তমান GMCH ভাঙি 3000 বেডৰ নতুন চিকিৎসালয় নিৰ্মাণ হ'ব, যাৰ মুঠ বেডৰ সংখ্যা হ'ব 5000। MMCHত কিডনী আৰু লিভাৰ প্ৰতিস্থাপন হ'ব আৰু GMCHত প্ৰটন বিম থেৰাপি আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীয়ে এই উন্নয়নক লৈ দানৰ আহ্বান জনায় আৰু সংবাদ মাধ্যমৰ সমালোচনা কৰি তেওঁ কয়, ধনাত্মক খবৰ প্ৰচাৰ নকৰে আৰু কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে মন্তব্য কৰে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।